প্ৰাৰ্থনা কৰিব নালাগে। আমি আপোনালোকৰ কাৰণে সহায় হ'ব যে কিন্তু সদায় কৰি থাকিম, আহি থাকিব আৰু মুখ্যমন্ত্ৰীও কৰিব। ভগৱানে ভগৱানে ৰাখিব, দায়িত্ব ভাল কৰিব। কিবা থাকিলে মোক জনাবা আৰু ব্লাডৰ কথাটো মোক জনালে হ'ল। মই মোৰ অপজিটিভ মোৰো যিহেতু পজিটিভ মোৰ, গতিকে ছোৱালীটোৰ কাৰণে মই ব্যৱস্থা কৰিম। মোৰ ফালৰ পৰা মই নিজে দান কৰিম। জনালে হ'ল মোক নালাগে। ঠিক আছে। ইয়াৰ পিছত ক'ত আছে দাদা প্ৰগ্ৰেম? পাৰ্কত। কি হৈছিল মানুহজনী? একমাহ ডেৰমাহ পিছতে ব্লাড দি থাকিব লাগে। তো ব্লাডটো মানে আপোনাৰ জনাব নাপায় এনেকৈ। ব্লাডটো দিয়াত মোৰ বহুত অসুবিধা হৈছে। আৰু ব্লাড কিবাকৈ দি আছোঁ আৰু। তো মই মুখ্যমন্ত্ৰী মহোদয়ক তেখেতক অনুৰোধ কৰিছিলোঁ যে মোক অলপ আৰ্থিক সহায়ৰ কাৰণে। তো তেখেতে মোক হেমন্ত ৰাভা ছাৰৰ আমাৰ তামোলপুৰ নন্দিত MCLA তেখেতৰ জৰিয়তে মোক অলপ সহায়ৰ ধন আগবঢ়াইছে। তেখেতক সেইকাৰণে তেখেতক মই বহুত ধন্যবাদ জনাইছোঁ। হয়, তেওঁ আমাৰ পাৰ্থ সাৰথী দাস, তেওঁৰ ছোৱালী আৰাধ্যা দাস এটা জটিল ৰোগত আক্ৰান্ত হোৱা বুলি তেখেতে পাৰ্থই মই একদিন ঘৰত গৈ পেলাই কৈছিলোঁ যে মোৰ ছোৱালীটোৱে এনেকুৱা জটিল ৰোগত আক্ৰান্ত হৈ আছে, গতিকে আৰ্থিকভাৱে কিছু সহায় কৰিব পাৰিলে ভাল হয়। তেতিয়া মই তেখেতক কৈছিলোঁ যে এটা কাম কৰিলে হ'ল, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত যথেষ্ট সংবেদনশীল আৰু তেখেতে যথেষ্ট কাম কৰি আছে বা দুখীয়া পৰিয়ালখিনিক চৰকাৰৰ জৰিয়তে কিছু সাহায্য প্ৰদান কৰি আছে। গতিকে তেখেতক মই এখন এপ্লিকেশ্যন দিব দিছিলোঁ আৰু সেই এপ্লিকেশ্যনখন মই সেইদিনাখন যেতিয়া আমাৰ তামোলপুৰত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আহিছিল, তেওঁক মই লগ কৰাই দিছিলোঁ মুখ্যমন্ত্ৰী মহোদয়ক, আৰু মুখ্যমন্ত্ৰী মহোদয়ে এপ্লিকেশ্যনখন দিব দিছিল। সেই হিচাপত মই মুখ্যমন্ত্ৰী মহোদয়ক তেওঁৰ এপ্লিকেশ্যনখন দি আজি প্ৰায় 15 দিনমানৰ ভিতৰত 1 মাহমানৰ ভিতৰত তেখেতে আজি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 25,000 টকাৰ এটা আৰ্থিক সাহায্য এই পৰিয়ালটোত এই ছোৱালীটোৰ কাৰণে আগবঢ়াইছে। আৰু তেখেতৰ এই মহানুভৱতাক মই আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে সদায় আমাৰ অসমৰ যিখিনি দুখীয়া শ্ৰেণীৰ ব্যক্তি আছে বা চিকিৎসাৰ অভাৱত বহুত কষ্ট কৰিবলগীয়া হয়, নিজৰ ঘৰ-বাৰী বিক্ৰী কৰিবলগীয়া হয়, তেনেকুৱা ধৰণৰ পৰিয়ালক যথেষ্ট সহায় সহযোগিতা আগবঢ়াই আছে। আৰু আজিও তামোলপুৰত আমাৰ এই পাৰ্থৰ ঘৰত এই ছোৱালীটোৰ কাৰণে যি সাহায্য আগবঢ়ালে সঁচাকৈয়ে ই এটা প্ৰশংসনীয় কাম বুলি ভাবোঁ। আৰু এই আৰ্থিক সাহায্যই তেওঁলোকক যথেষ্ট সহায় কৰিব। আৰু এইটোৱে নহয়, আমাৰ দক্ষিণ চুবুৰী অৰ্থাৎ কচুকাটাত আন এগৰাকী শিশু এনেকুৱা এটা জটিল ৰোগত আক্ৰান্ত হৈ আছিল। তেওঁ চকুত কেঞ্চাৰ হৈ আছিল। তেওঁৰ কাৰণেও এনেকুৱা এটা সাহায্য ইতিমধ্যে আগবঢ়াইছে। সেইগৰাকী শিশুৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক মই জনাইছিলোঁ যে তেওঁৰ পৰিয়ালটো যথেষ্ট দুখীয়া, গতিকে তেওঁকো এটা আৰ্থিক সাহায্য দিয়াৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেখেতে সেই সহায়টো বা সেই আবেদনক অতি সুন্দৰভাৱে গ্ৰহণ কৰি একেলগে দুখন চেক 25,000 টকাৰ চেক ইতিমধ্যে দিছে। গতিকে সেই চেকখন মই দিয়া নাই এতিয়ালৈকে, মই আজিৰ ভিতৰত দিয়াৰ ব্যৱস্থাটো কৰিম। আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক মই আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে পাৰ্থই কৈছে যে তেওঁৰ ছোৱালীটোৰ প্ৰতি মাহত হেৰি কৰিব লাগে, ব্লাডটো চেঞ্জ কৰিব লাগে, আৰু ছোৱালীটোৰ গ্ৰুপটো O+ বুলি কৈছে। আৰু সৌভাগ্যক্ৰমে O+ মোৰো গ্ৰুপ। গতিকে এই ছোৱালীটোৰ কাৰণে ময়ো এবাৰ মোৰ ফালৰ পৰা মোৰ ব্লাড ডনেট কৰিম বুলি মই আজি ভাবিছোঁ। গতিকে মোক জনালে হ'ল পাৰ্থই কোনদিনাখন যাব লাগে, মই নিশ্চিতভাৱে মোৰ ফালৰ পৰা মোৰ ব্লাড এই ছোৱালীটোৰ কাৰণে নিশ্চিতভাৱে দান কৰিম। আৰু আমাৰ BTCৰ ফালৰ পৰাও এনেকুৱা কিছুমান সুবিধা আছে যে দুখীয়া পৰিয়ালসকলক এই জটিল ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে কিছু সাহায্যৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ কাৰণে মই এই ছোৱালীটোৰ কাৰণে কিছু সাহায্য পুঁজিৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি মই ভাবিছোঁ।